ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। তাৰ কাৰণ হ'ল আপোনালোকে জানে যে যেতিয়াৰ পৰা অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হৈছে তেতিয়াৰ পৰাই এই উচ্ছেদৰ আৰু বলডোজাৰ একশ্যন যিটো ছিষ্টেম এইটো অসমত নতুনকৈ আহিছে আৰু আগতে ছিষ্টেমটো নাছিল। যিটো সুপ্ৰিম কোৰ্টৰ ৰায়, সুপ্ৰিম কোৰ্টে যিটো কৈছে বলডোজাৰ একশ্যন মানা কৰাৰ পাছতো এই বলডোজাৰেৰে মানুহৰ ঘৰ বাৰী ভাঙি দিয়া তেওঁ ক'ত পাইছে? তেওঁ সংবিধানৰ ওপৰত আঘাত হানিছে যেন আমাৰ অনুভৱ হয়। সাংবাদিক বন্ধুসকল, বিশেষকৈ আমি অসমবাসীক আজিৰ এই সংবাদমেলৰ জৰিয়তে আহ্বান জনাব বিচাৰিম, আজিৰ এই যে উচ্ছেদবোৰ হৈ আছে, উচ্ছেদৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিল পূৰ্ণ সমৰ্থন আছিল, আগৰ পৰাও এতিয়াও আছে। কাৰণ চৰকাৰী ভূমি, নিজে একোটা একোটা বিধায়ক হ'বলৈ কাৰণে, আগন্তুক দিনত একোটা মন্ত্ৰী হ'বলৈ কাৰণে, তেওঁলোকৰ নিজে লিডাৰ হ'বলৈ কাৰণে এই দম্বালি মাৰি কথা কৈ পেলাই বাকী এই গোটেই সংখ্যালঘু জনগোষ্ঠীটোক আজি আপোনাৰ যিটো বিপদত পৰিচালিত কৰিছে, আমি অতিকে দুখ পাইছোঁ। এনেধৰণৰ কৰিব নালাগিছিল। আজি এই সংগঠনবোৰে এতিয়া কলম উঠাই দিছে। এই সংগঠনবোৰে আগতে কিয় বুজি পোৱা নাই? কিছুমান সংগঠনৰ আজি 80ৰ পিছত জন্ম লোৱা সংগঠনবোৰে যদি আজি এই আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহসকলৰ মংগলৰ কাৰণে কাম কৰিলে হয়, তেওঁলোকে আজি আমাৰ ভালৰ কাৰণে কাম কৰিলে হয়, আজি এই মানুহখিনিৰ এনেকুৱা অৱস্থা নহ'লে হয়। আজি উচিত কৰা হৈ আছে, লগে লগে কোৱা হৈ আছে বাংলাদেশী, এওঁলোক সন্দেহযুক্ত। আৰে ভাই, যদি সন্দেহযুক্ত হয়, যদি বাংলাদেশী হয়, যদি তেওঁলোকে আপোনালোকৰ চৰকাৰী মাটি বেদখল কৰিছে, তাত PMOৰ ঘৰ কিয় দিয়া হৈছে? তাত ইলেক্ট্ৰিচিটি কিয় দিয়া হৈছে? তাত চৰকাৰী সা সুবিধা কিয় দিয়া হৈছে? গতিকে চৰকাৰেও ইয়াৰ কাৰণে জগৰীয়া বুলি মই ভাবিম। কাৰণ বেদখলকাৰীক যদি চৰকাৰে তাত স্কুল দিয়ে, চৰকাৰে তাত কাৰেণ্ট দিয়ে, চৰকাৰে তাত ঘৰ দিয়ে, চৰকাৰে যিমান সা সুবিধা দিছে, এই সা সুবিধা কাৰ পইচাৰে চৰকাৰে দিছে? ইয়াৰ জবাব কিন্তু অসম চৰকাৰে এসময়ত দিব লাগিব। গতিকে সংখ্যালঘুৰ একাংশ সংগঠন আছে আমাৰ মাজতে, গতিকে সংগঠনবিলাকে নিশ্চয় বুজি পাব। তেওঁলোকে দম্বালি মাৰি কথা কৈ পেলাই আৰু মানুহক, মই ভাবোঁ যে এই দম্বালি মাৰাৰ কাৰণে উচ্ছেদটো তীব্ৰতৰ হৈ আছে। কাৰণ মুখ্যমন্ত্ৰীক খং উঠাই দি আছে। এই কাৰোবাক দম দি পেলাই, খং উঠাই পেলাই কোনো সমস্যাৰ সমাধান নহয়, দখল কৰিব নোৱাৰে। কিন্তু এই ভাৰতীয় নাগৰিকসকলক উচ্ছেদৰ আগত সংস্থাপন দিয়া চৰকাৰৰ কৰ্তব্য আছিল। এই যদি উচ্ছেদ কৰিছে, এতিয়াও ভাৰতীয় নাগৰিকবিলাকক চৰকাৰে সংস্থাপন দিব লাগে, কিন্তু চৰকাৰে সেই কাম কৰা নাই। আজি চাওক, এই উচ্ছেদৰ কাৰণে কিমান ল'ৰা ছোৱালী স্কুলৰ ক্ষতি হৈ আছে। আজি মানুহৰ ঘৰ বাৰী নাই, খাবলৈ নাই, মানুহৰ শিবিৰত এই প্লাষ্টিকৰ তাম্বুৰ তলত মানুহ জীয়াই আছে। এই ভাৰতীয় নাগৰিকসকলক শাস্তি দিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শাস্তি দি পেলাই তেওঁলোকক মিয়া বুলি গালি পাৰি পেলাই, বাংলাদেশী বুলি অপবাদ লগাই যি মজা পাইছে, মোৰ সন্দেহ ইয়াতকৈ মজা চাগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়াও পোৱা নাই। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিম, আপুনি যদি এই সংবাদমেল শুনিছে, আপুনি এজন মানুহ হিচাপে, আপুনি এজন ৰাজ্যৰ মুৰব্বী হিচাপে এই মানুহখিনিৰ এটা ব্যৱস্থা কৰক। যিহেতু এওঁলোক ভাৰতীয় নাগৰিক, এওঁলোক যদিও আপোনালোকে মিয়া বুলি তেওঁলোকক গালিৰ পৰাই পাৰিছে, তেওঁলোকে কোনো মিয়া কোনো জনগোষ্ঠী বুলি তেওঁলোকে কোনো স্বীকৃতি পোৱা নাই। আজিলৈকে মিয়া কোনো জনগোষ্ঠী অসমত নাই। গতিকে কোনোবাই এই দৰিদ্ৰ সীমাৰেখাৰ তলত যিবোৰ মানুহ আছে, তেওঁলোকক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰা হয়। আৰু বিশেষকৈ আজিৰ সংবাদমেলৰ জৰিয়তে অসমৰ আমাৰ কিছু ধৰ্মীয় সংখ্যালঘু সংগঠনবিলাকক আমি আহ্বান কৰিম, আজি সংগঠনবোৰে যেনেধৰণৰ দম্বালি মাৰি কথাবিলাক কৈ পেলাই যে লাখ লাখ মানুহ লৈ পেলাই ৰাজপথত আহি যাব, লাখ লাখ মানুহ দিল্লী দিছপুৰত লৈ আনিব, এই দম্বালি মাৰিলে যিকোনো বস্তু সমস্যাৰ সমাধান নহয়। তেওঁলোকে গোটেই যিমান ধৰ্মীয় সংখ্যালঘু হওক, ভাষিক সংখ্যালঘুই হওক, সংখ্যাগুৰুৱে হওক, কোনো সংগঠনবিলাকে দল সংগঠন একত্ৰিত হৈ পেলাই অসমৰ সাম্প্ৰতিক পৰিস্থিতি শান্ত কৰিব লাগে। আৰু এই সময়ত কিছু সংগঠনৰ উচতনিমূলক মন্তব্যৰ দ্বাৰা মই ভাবোঁ আৰু উচ্ছেদ তীব্ৰতাৰে হৈ আছে। মই তেনেকুৱাই ভাবোঁ। আজি মুখ্যমন্ত্ৰীৰ লগত আলোচনা বিলোচনা কৰি, যিহেতু প্ৰত্যেকটা দল সংগঠনৰ লগত তেওঁৰ এটা ভাল হয়তো বুজাবুজি আছে, মুখ্যমন্ত্ৰীৰ লগত তেওঁলোকে আলাপ আলোচনাৰ মাধ্যমত গোটেই সমস্যাবোৰ সমাধান কৰিব পাৰিলেহেঁতেন। কিন্তু এই সংগঠনবোৰে আজি অসমৰ এই জ্বলন্ত সমস্যা আৰু সমস্যাৰ সৃষ্টি কৰি আছে, কিছুমানক উচতনি দি আছে।
আমি যে লাখ লাখ মানুহৰ কথা কৈ পেলাই 10 লাখ 20 লাখ মানুহ আনি দিল্লী দিছপুৰত আনি পেলাই মানুহক দম দি আছে, এইটো কৰিম সেইটো কৰিম কৈ পেলাই আৰু উচতনি দি আছে। এইবিলাক উচতনি বন্ধ কৰিব লাগে। সংখ্যালঘু আমাৰ যিমান দল সংগঠন আছে আমি সকলোকে সন্মান কৰোঁ, সকলোকে ভাল পাওঁ, সকলোৱে একত্ৰিত হৈ পেলাই এই বিপদৰ সময়ত সংখ্যালঘুৰ কাষত থিয় হ'ব লাগে। চৰকাৰৰ লগত আলাপ আলোচনা কৰি পেলাই কেনেদৰে এই সমস্যাবোৰ সমাধান কৰিব পৰা যায় তাৰ এটা ৰাস্তা ওলাব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।